কাৰ্বি আনক, ডিমাচা আনক, তাৰপিছত মিচিং আনক, ৰাভা আনক, এতিয়া হিন্দী আনিছে হিন্দী। এই হ'ল বিজেপিৰ জাতি মাতি ভেটি ৰক্ষা। এই হ'ল আমাৰ ৰঞ্জিত দাস, যি অধ্যক্ষ ডাঙৰীয়া নীতিয়া। সেইকাৰণে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। বড়ো ভাষা কেতিয়াও কাট খাব নোৱাৰিব আৰু বিটিআৰৰ পৰা অসমীয়া ভাষাও কাট খাব নোৱাৰিব। অসম বিধানসভাত বড়ো ভাষাটো আঁতৰাবলৈ চেষ্টা কৰা হৈছে। মইতো ভাবো যে বড়ো ভাষা আঁতৰোৱা নহয়, বড়ো ভাষাৰ লগত আমাৰ যিকেইটা ট্ৰাইবেল ভাষা আছে, যেনেকে কাৰ্বি, যেনেকে ডিমাচা, এই ভাষাবিলাকক ইয়াত ভৰ্তিহে কৰিব লাগে। এইকেইটাতো অন্ততঃ 6 শিডিউলৰ ভাষা, এইকেইটাতো ভৰ্তি কৰিব লাগে। তাত আমাৰ এটা খিলঞ্জীয়া ভাষা, জনজাতিৰ ভাষা উঠাই ল'বলৈ লোৱা সিদ্ধান্তটো আমাৰ বিজেপি চৰকাৰ মানে অল পাৰ্টিৰ সিদ্ধান্তটো লৈছে দেই, মনত ৰাখিব আকৌ। বিজেপিয়ে লৈছে, মই নাই, মোক মতাই নাই মিটিঙলৈ। মই থাকিলে এইবিলাক প্ৰস্তাৱ ল'ব পাৰে নেকি? সেইকাৰণে মোক মিটিঙলৈকে নামাতে অল পাৰ্টি। দপাই দিম। আজি দেখিছে নাই, একদম পীযুষক কন্দুৱাই দিছো। দেখিছে নে নাই আপোনালোকে? পীযুষক কন্দুৱাই দিছো নে নাই? আৰু যেনেকে ইয়াতে বিধানসভাত এই কামটো কৰাটো ভুল হৈছে, তেনেকে বিটিআৰত যদি অসমীয়া ভাষা মচি দিছে, সেইটো ভুল হৈছে। মই অসমৰ বিধানসভাৰ অধ্যক্ষ, অসম চৰকাৰ, বিশেষকৈ পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকে এই কথাটো আনিছে। তেওঁলোকক মই দাবী জনাওঁ যে অনতি বিলম্বে অসম বিধানসভাত যাতে বড়ো ভাষা কেতিয়াও মচ নাখায় তাৰ ব্যৱস্থা কৰক, আৰু বিটিআৰতো যাতে অসমীয়া ভাষা মুচ নাখায়, তাৰ ওপৰত যাতে কলা ৰং নালাগে, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা আৰু আমাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকৰ কাৰণে আমি অসমীয়া ভাষাই মাৰ খাব নোৱাৰো, ঠিক তেনেকে বড়ো ভাষাই মাৰ খাব নোৱাৰে দেই। অসমত খিলঞ্জীয়া ভাষা, কাৰ্বি আনক, ডিমাচা আনক, তাৰপিছত মিচিং আনক, ৰাভা আনক, এতিয়া হিন্দী আনিছে হিন্দী। এই হ'ল বিজেপিৰ জাতি মাতি ভেটি ৰক্ষা। এই হ'ল আমাৰ ৰঞ্জিত দাস, যি অধ্যক্ষ ডাঙৰীয়া নীতিয়া। সেইকাৰণে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। বড়ো ভাষা কেতিয়াও কাট খাব নোৱাৰিব আৰু বিটিআৰৰ পৰা অসমীয়া ভাষাও কাট খাব নোৱাৰিব।